কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ ধুবুৰী জিলা সমিতিৰ লগতে গোলগঞ্জৰ সমজিলাৰ সমূহ সাংবাদিকৰ যৌথ উদ্যোগত আজি আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি একদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ ফ্লাগ হোষ্টিং লগতে শৈত্যপৰ আৰু গছপুলি ৰোপণ হৈ গ'ল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ মুকলি সভা সম্বৰ্ধনা সভালৈ, লগতে থাকিব বঁটা বিতৰণী সভা। আমি ইয়াত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত বাতৰি লিখন, বাতৰি পঠন এইবিলাকো আমি সম্বৰ্ধনা আৰু আমাৰ মাজত যিবিলাক পূৰ্বতে সাংবাদিক আছিল, ইতিমধ্যে সিহঁতসকলে বিভিন্ন চাকৰিৰ ক্ষেত্ৰত গুচি গ'ল। এতিয়া সাংবাদিক আমাৰ ক্ষেত্ৰখনত নাই। সিহঁতসকলক আমি 10 গৰাকী বাছি লৈ আহিছোঁ। সিহঁতক আমি আজি সম্বৰ্ধনা জনাম। লগতে আজিৰ দিনৰ সংবাদ মাধ্যমৰ যি গতিবিধিৰ ওপৰত এটা আলোচনা চক্ৰ আয়োজন কৰিছোঁ। আলোচনা চক্ৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন বুদ্ধিজীৱীক আমি আমন্ত্ৰণ কৰিছোঁ। সমূহ ৰাইজক আমাৰ সমগ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ ধুবুৰী জিলা সমিতিৰ লগতে গোলগঞ্জৰ সমজিলাৰ সমূহ সাংবাদিকৰ যৌথ উদ্যোগত আজি আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি একদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ ফ্লাগ হোষ্টিং লগতে শৈত্যপৰ আৰু গছপুলি ৰোপণ হৈ গ'ল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ মুকলি সভা সম্বৰ্ধনা সভালৈ, লগতে থাকিব বঁটা বিতৰণী সভা। আমি ইয়াত বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত বাতৰি লিখন, বাতৰি পঠন এইবিলাকো আমি সম্বৰ্ধনা আৰু আমাৰ মাজত যিবিলাক পূৰ্বতে সাংবাদিক আছিল, ইতিমধ্যে সিহঁতসকলে বিভিন্ন চাকৰিৰ ক্ষেত্ৰত গুচি গ'ল। এতিয়া সাংবাদিক আমাৰ ক্ষেত্ৰখনত নাই। সিহঁতসকলক আমি 10 গৰাকী বাছি লৈ আহিছোঁ। সিহঁতক আমি আজি সম্বৰ্ধনা জনাম। লগতে আজিৰ দিনৰ সংবাদ মাধ্যমৰ যি গতিবিধিৰ ওপৰত এটা আলোচনা চক্ৰ আয়োজন কৰিছোঁ। আলোচনা চক্ৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন বুদ্ধিজীৱীক আমি আমন্ত্ৰণ কৰিছোঁ। সমূহ ৰাইজক আমাৰ সমগ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে